মৰমৰ আগন্তুক মেট্ৰিকৰ পৰীক্ষাৰ্থীসকল তোমালোকক মেথছৰ চেপ্টাৰ 3 পৰা এটা ইম্পৰ্টেন্ট অংক মই ইতিমধ্যে কৰি দিছো আজি ইম্পৰ্টেন্ট অংক ডিসকাস কৰি আছো তোমালোকে চাবা লাইক কমেন্ট শেয়াৰ কৰিবা প্লিজ আমি আৰম্ভ কৰিছো তোমালোকে বৰ্ডত চাব পাৰিছা যে তলৰ সমীকৰণজৰ ৰৈখিক সমীকৰণে ৰূপান্তৰ কৰি সমাধান কৰা মিটানে কোনবা এটা পৰীক্ষাত আহিছিলে মেট্ৰিকত গতিকে তোমালোকৰ আহাৰ চান্স পুৰা আছে হেকাৰণে মই এটো কৰি দি আছো তানে ইয়াত তোমালোকৰ দুটা সমীকৰণ দিয়া আছে সেই সমীকৰণ দুটা কৰিব লাগিব কি প্ৰথমতে ৰৈখিক সমীকৰণলৈ ৰূপান্তৰিত কৰিব লাগিব তাৰ পিছত ইয়াক সমাধান কৰিব লাগিব x আৰু y ৰ মান উলিয়াব লাগিব তোমালোকে লিখিবা ইদৰে সলিউশন লিখিলা ৰবা সলিউশন লিখাৰ পিছত তোমালোকে লিখিবা প্ৰদত্ত সমীকৰণ দুটা প্ৰদত্ত সমীকৰণ দুটা কি আছে সমীকৰণ দুটাকে লিখিলাম আমি 5/x - 1 plus 1/y - 2 equal to 2 এটো নাম্বার 1 দিয়া তাৰ পিছত তোমালোকে তলে তলে লিখিবা মোৰ জাগাৰ খেলি মেলি কাৰণে মই এনেকৈ লিখিছো আৰু লিখিবা আৰু কি আছিল 6/x - 1 minus 3/y - 2 equal to 1 এটো নাম্বার দিলা তোমালোকে 2 এটো নাম্বার তোমালোকে 2 দিবা ৰবা মই কৈ দিছো এটো নাম্বার দিলা তোমালোকে 2 দিলা নহয় এইবাৰ লিখিবা কি তোমালোকে ধৰি লব লাগিব এইবাৰ ফাইন ৰবা এটো অলপ ডাঙৰ কৰি লৈছো মই ফাইন তাৰপিছত তোমালোকে কৰিবা কি 1/x ৰ জাগাত 1/x - 1 ৰ জাগাত u বুলি ধৰি লবা এনেকৈ লিখিবা ধৰা হল মোটাটো বেছি হৈ গল ৰবা ফাইন হবক ধৰা হল লিখিবা তোমালোকে ধৰা হল 1/x - 1 equal to u আৰু 1/y - 2 equal to v নাই থৈ ললা নহয় তাৰ পিছত লিখিবা তোমালোকে therefore লিখাৰ পিছত 1 implies তানে ইকুৱেশ্যন 1 টক আমি কি লিখিব পাৰো 5/x - 1 ৰ জাগাত তোমালোকে লিখিবা 5u plus 1/y - 2 জাগাত তোমালোকে v লিখিবা equal to 2 লিখিলা এটো নাম্বার দিলা 3 fine and 2 implies 2 নাম্বার ইকুৱেশ্যনটো আমাৰ কি হ'ব ৰবা চাই কৈ দিছো তোমালোকক 6/x - 1 আছে নহয় সেইকাৰণে তোমালোকে লিখিবা 6u minus 3 আছিল বোধহয় ফাইন 3v হ'ব 3v equal to 1 আছিল নহয় নিশ্চয় 1 লিখিবা equal to 1 লিখিলা ইয়াত লেটাৰ দেখা হৈছে এখানে equal to 1 এটো নাম্বার দিলা তোমালোকে 4 দিলা নহয় তোমালোকে কৰিবা কি একেবাৰে সহজ আছে তোমালোকে 3 নম্বৰ ইকুৱেশ্যনটো যদি 3 ৰে যদি পূৰণ কৰি দিয়া আমাৰ সহগ সমান হ'ব আৰামছে আমি এলিমিনেট কৰিব পাৰিম তেনেহলে তোমালোকে লিখিবা এনেকৈ লিখা 3 into 3 implies মানে 3 নম্বৰ ইকুৱেশ্যনক আমি 3 ৰে মাল্টিপল কৰিলো তেনেহলে 3 5 গুণ কিমান হ'ব 15u তাৰপিছত প্লাস 3 into v 3v equal to 3 to 6 হৈ গল নহয় আচ্ছা এতিয়া আমি কৰিম কি এটো নাম্বার 4 হৈছে 5 দিয়া তাৰপিছত
দীঘল আজডাল মাৰি দিলা দিয়াৰ পিছত তোমালোকে এবাৰ লিখিবা 4 প্লাছ 5 মানে ইকুৱেশ্যন 4 আৰু 5 আমি প্লাছ কৰিম তেনেহ'লে 6u প্লাছ 15u কিমান হ'ব 21u এইটো কিন্তু কাট খাব কাট খোৱাৰ পিছত ইয়াত থাকিব তোমালোকৰ 7 এইবাৰ তোমালোকে কাটাকাটি কৰা 7 1 গুণ 7 7 3 গুণ 21 নহয়নে বাৰু ইমপ্লাইজ আমাক ইউৰ মানহে লাগে ইউ ইকুৱেল টু ইফালে আছে 1 ইফালে 3 আছে পূৰণ হয় ইফালে আহিলে হৰণ হ'ব ইউৰ মান হ'ল 1/3 আৰু ইউক তোমালোকে কি বুলি ধৰিছিলা 1/x - 1 হয়তো x - 1 আছিল নহয় x - 1 বুলি ধৰি লোৱা হৈছিল হয়নে আচ্ছা which implies ইফালে লক্ষ্য কৰিছা 1 1 কাট খালে তাৰ মানে কি থাকিল তোমালোকৰ তলত 3 থাকিল ইফালে x - 1 এতিয়া তোমালোকৰ -1 ক ইফালে আনা 3 + 1 = x তেনেহ'লে 3 + 1 কিমান হ'ব 4 = x তাৰ মানে therefore x ৰ মান আহিল তোমালোকৰ 4 হৈ গ'ল এটা কিচ্ছা খতম এতিয়া তোমালোকে ইউৰ মান কিমান বুলি পাইছিলা 1/3 পাইছিলা নহয় এই 1/3 ৰ মানটো তোমালোকে 3ত বহাই দিয়া কোনটো ইকুৱেশ্যনত বহাবা 3 নম্বৰত 3 নম্বৰ ইকুৱেশ্যনত যদি আমি বহাই দিওঁ 5u + v = 2 কি আছিল 5u + v = 2 এটাত আমি বহাই দিম কাৰ মান ইউৰ মান আছে 1/3 তেনেহ'লে তোমালোকে লিখিবা এতিয়া কোনটো ইমপ্লাইজ 2 ইমপ্লাইজ ডেমিট ৰবা এটো 3 নহয় 2 ইমপ্লাইজ 2ত কি আছিল তোমালোকৰ 2ত আছিল 5u 2ত নহয় 3 ইমপ্লাইজ 3 কথা কৈছো 5u এটা তোমালোকে লিখিবা 3 5u ইউৰ জায়গাত আছে তোমালোকৰ 1/3 তাৰপিছত প্লাস আছিল কি তোমালোকৰ v = 2 আছিল নহয় প্লাস v = 2 ইয়াৰ পৰা আমি v ৰ মান উলিয়াম which implies এটা কি হ'ব 5/3 2 আছে না ইফালে আনা থাক না লাগে তোমালোকে এই আৰু এটা লাইন তোমালোকে লিখি লোৱা ইমপ্লাইজ এবাৰ দিবা তোমালোকে ইমপ্লাইজ v জায়গাত v এ থাকক 2 - কিমান হ'ব 5/3 থাকিল এতিয়া লসাগু উলিওৱা তোমালোকে লসাগু উলিয়ালে তোমালোকৰ 3 হ'ব ইয়াত হ'ব 6 - 5 তেনেহ'লে 6 - 5 কিমান হয় 1/3 কিন্তু v = তোমালোকে ধৰি লৈছিলা কি 1/y - 2 ধৰিছিলা নহয় ফাইন এতিয়া তোমালোকে ওপৰে কাটি দিয়া -1 আৰু এই -1 তোমালোকে কাটি দিলে তোমালোকৰ কি থাকিল তোমালোকৰ ইফালে থাকিল 3 ইফালে থাকিল y - 2 ফাইন এতিয়া এই -2 ক ইফালে আনিলে কি হ'ব প্লাস হ'ব সেইকাৰণে 3 + 2 = y implies 5 = y হল নহয় তাৰ মানে তোমালোকৰ কি হল therefore y = 5 আলটিমেটলি তোমাৰ কি হ'ব x = 4 পাইছিলা নহয় 4 পাইছিলা নে কিমান 4 আৰু y = পালা তোমালোকে 5 এইটো হল তোমালোকৰ এনসার এনেকুৱা এটা কোশ্চেন তোমালোকৰ পৰীক্ষাত নিশ্চয় থাকিব এনেকা হ'ব পাৰে যে হুবহু এই কোশ্চেনটো তোমালোকৰ পৰীক্ষাত থাকিব গতিকে তোমালোকে প্ৰেক্টিস কৰিবা চান্স নিদিবা আশা কৰিছো ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ